চেঙাত জুবিন গাৰ্গৰ মাহিলী আয়োজন ৪১ শ্ৰদ্ধাঞ্জলি। বৰপেটা জিলাৰ চেঙা বামপাৰাত আজি সংগীত জগতৰ অনন্য প্ৰতিভা অসমবাসীৰ হৃদয়ৰ ৰজা জুবিন গাৰ্গৰ মাহিলী ৪১ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। দিনটোত জুবিন গাৰ্গৰ স্মৃতিত এক বিশেষ আৱেগেৰে ভৰি পৰে চেঙা বামপাৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় অনুষ্ঠান। ৰাতিপুৱা ৮ বজাত বন্তি প্ৰজ্বলন চেঙা বামপাৰা পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত পাঠক নিৰণ দাসে ৰাতিপুৱা ১০ বজাত বৃক্ষৰোপণ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ অৱসৰপ্ৰাপ্ত উপপৰিদৰ্শক তৰুণ তালুকদাৰে। ৰাতিপুৱা ১১ বজাত আয়তী আৰু ভকত বৃন্দৰ দ্বাৰা নাম প্ৰসংগ। দুপৰীয়া ১ বজাত প্ৰসাদ বিতৰণ। আবেলি ৩ বজাৰ পৰা আমন্ত্ৰিত বীৰ নামৰ দ্বাৰা নাম পৰিৱেশন পাঠিকা দৰ্শনা চৌধুৰী আৰু নিজুমণি দাস অকণি ডেকা। সন্ধিয়া ৮ বজাত নলবাৰীৰ পৰা আমন্ত্ৰণ কৰিয়না নাগৰা নামৰ দ্বাৰা নাম প্ৰদৰ্শন পাঠক বিনয় দাস আৰু ধীৰেন বৈশ্য। নাহৰ গছ ৰোপণৰ মাজেৰে জয় জুবিন দা ধ্বনিৰে মুখৰিত হয় পৰিসৰ। ডেকা বুঢ়া পুৰুষ মহিলা শিশু সকলোৰে মুখত একে ধ্বনি, জুবিন দা আমাৰ হৃদয়ত চিৰজীৱী। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল জুবিন গাৰ্গৰ অমৰ গীত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। গীতটো শ্ৰদ্ধাৰে গাই শিল্পীৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰে উপস্থিত লোকে। পৰিৱেশ আৱেগময় হৈ পৰে। বহুজনৰ চকুত চকুলো, মুখত গভীৰ বেদনা। শ্ৰদ্ধাঞ্জলি অংশস্বৰূপে ১ মিনিটৰ মৌন প্ৰাৰ্থনা পালন কৰি জুবিন দাৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। সন্ধিয়া অনুষ্ঠিত হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, য'ত অঞ্চলৰ বিশিষ্ট ব্যক্তি, সংগঠন আৰু কণ্ঠশিল্পীসকল অংশ লয়। নিশা সময়ত আমন্ত্ৰিত নাগৰা নাম দলৰ দ্বাৰা নাম প্ৰদৰ্শন অনুষ্ঠিত হয়। পৰিসৰ ভক্তিময় ৰূপ লয়। অনুষ্ঠানৰ অন্তত চেঙাবাসী একত্ৰিত আৱেগেৰে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ চেনেলৰ যোগেৰে হাতযোৰ কৰি জনায় জুবিন গাৰ্গে যাতে ন্যায় পায়। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ প্ৰাণৰ শিল্পী অসমৰ সংগীত জগতৰ ৰাজপুত্ৰ হিয়াৰৰ মুঠু, যাক আমি হাৰ্থব বুলি কওঁ, জুবিন দাৰ মৃত্যু আজি এমাহ ভৰি দিলে। আৰু এই এমহীয়া মৃত্যু তিথিটি চেঙা বামপাৰাৰ জুবিন প্ৰেমী ৰাইজে দিনজোৰা কাৰ্যসূচীৰে বামপাৰাৰ কীৰ্তাংগৰৰ সন্মুখত অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে। ৰাতিপুৱা কেইবাটাও কাৰ্যসূচী, গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফল সমাপনৰ পিছত এতিয়া আমাৰ অন্যতম কাৰ্যসূচী তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই কাৰ্যসূচীটো সমাপন ঘটিল। ইয়াৰ পিছত আছে আমাৰ ৰাজহুৱা নাম প্ৰসংগ। ইতিমধ্যে আমি কেইবাটাও নাম দলক ইয়াত নাম পৰিবেশন কৰিবলৈ আমি মাতিছো, আৰু নাম পৰিবেশনৰ যোগেদি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি এই কাৰ্যসূচীবোৰ লৈছো। মূলত কথা এইটোৱে যে আজি এমাহত ভৰি দিলে তেখেতৰ মৃত্যু, আৰু এতিয়ালৈ জুবিন দাই ন্যায় পোৱা নাই। আমি আজি এই নামস্থলীৰ পৰা বা এই শ্ৰদ্ধাঞ্জলি স্থলীৰ পৰা আমি তেখেতৰ যিটো মৃত্যু আমি ন্যায় বিচাৰিছো। জুবিন দাৰ অমৰ হওক, জুবিন দাই ন্যায় পাওক, এই আমাৰ কামনা। আমাৰ আটাইৰে প্ৰাণৰ শিল্পী সাৰ্থব জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি মৃত্যু প্ৰায় এমাহ প্ৰায় হলে। তথাপিও আমি আজি এতিয়াও মানি লব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। যিহেতু আৰু তেখেত আমাৰ পৰা গৈছে, এতিয়া আমাক ন্যায় লাগে। তেখেতক কোনে এনেকুৱা কি ধৰণে কেনেকে মৃত্যু হল আমি সেইটো বিচাৰো। এতিয়ালৈকে সেই তদন্ত এতিয়ালৈকে ওলাই পৰা নাই। আমি এইটোৱে বিচাৰো, গোটেই অসমবাসীয়ে বিচাৰে যে ন্যায় লাগে আমাক। জুবিন দাৰ মৃত্যু কেনেদৰে হল আমাক সেইটো লাগিবই, এইখিনিয়ে বিচাৰিছো। আৰু তেখেতকো মই ইয়াৰ দৰে কব বিচাৰিছো যে তেখেতে যাতে উচিত তদন্ত এটা বিচাৰ কৰে, আৰু তেখেতক যাতে জুবিন দাক ন্যায় দিয়ে। গোটেই অসমবাসীয়ে যিটো বিচাৰিছে, তেখেতে যাতে যিটো আৱেগ দুখ সেইটো তেখেতে যাতে বুজি পায়, আৰু তেখেতে যাতে উচিত তদন্ত এটা বিচাৰ কৰে, আমি সেইটোৱে বিচাৰো। নমস্কাৰ। শ্ৰদ্ধাৰ জুবিন প্ৰেমী অসমবাসী ৰাইজলৈ মোৰ হিয়া ভৰা শ্ৰদ্ধা যাচিছো। আজি আমি অসমৰ বিভিন্ন ঠাইত যেনেধৰণে মহানায়ক শিল্পী জুবিন গাৰ্গৰ আজি মৃত্যুৰ দিন বা আজি ৩০ দিন, আৰু এই ৩০টা দিনতে নানান অঞ্চলত নানান ধৰণে তেখেতৰ শ্ৰদ্ধাৰ্থে যথেষ্ট অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰি আছে। আৰু সেই মৰ্মে আমি বৰপেটা জিলাৰ চেঙা গাঁৱত বামপাৰাৰ আঞ্চলিক সকলো মানুহখিনিয়ে একত্ৰিত হৈ আজি আমি দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ শ্ৰদ্ধাঞ্জলিত অৰ্পণ কৰিছো। সেই উদ্দেশ্যে আমি আজি ৰাতিপুৱা ৯ বজাৰ পৰাই ক্ৰমান্বয়ে আমি কিছুমান কাৰ্যসূচী
পালন কৰি আহি আছো। সেই কাৰ্যসূচী অনুসৰি এতিয়া আমাৰ আকৌ ধৰ্মীয় নাম অনুষ্ঠিত কৰা হ'ব। ইয়াৰ আগত আমি তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ অৰ্থে শ্ৰদ্ধা অৰ্পণ কৰিছো, বন্তি প্ৰজ্বলন কৰাই আছো আৰু এতিয়া নাম হ'ব। গতিকে তেখেতৰ মৃত্যু এইটো মৃত্যু নহয়, তেখেতক কোনোবাই হত্যা কৰিছে আৰু সেই হত্যাৰ আমাক ন্যায় লাগে, সেই হত্যাৰ আমাৰ বিচাৰ লাগে, সত্য বিচাৰ লাগে। আৰু যদি আমাৰ চৰকাৰৰ তৰফৰ পৰা এই ন্যায় দিয়াৰ কাৰণে অপৰাগ হয়, তেতিয়াহ'লে অসমবাসী ৰাইজৰ ওচৰত দোষীসমূহক এৰি দিয়ক, আমি ৰাইজে তাৰ বিচাৰ কৰিম। জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জুবিন তুমি অমৰ হোৱা, জুবিন তুমি অমৰ হোৱা, জয় অসম।